অসম চৰকাৰে যি ধৰণৰ সাহায্য দি আছে এই বানপানীৰ কবলত, এই সাহায্যখিনিক লৈও আমাৰ দক্ষিণ কামৰূপ মানকাছাৰ জিলা বিভাগীয় কৰ্তৃপক্ষই বহুত দুৰ্নীতি চলাই আছে। ইয়াৰ কাৰণ হ'ল আমাৰ ঘোঁৰাঘাটা গাঁও পঞ্চায়তত এটা ৱাৰ্ড আছে পিপুলবাৰী পাৰ্ট 2 বুলি, ৰেভিনিউ ভিলেজ হয়। পিপুলবাৰী পাৰ্ট 2 দুটা মেম্বাৰ ৱাৰ্ডৰ 400-800 কৰোৰ এলট পাইছিল তেওঁলোকে, কিন্তু ৰেভিনিউ ভিলেজত এটা মেম্বাৰৰ ৱাৰ্ডৰ গাঁওবুঢ়া হ'ল কুদ্দুছ প্ৰেচিডেণ্ট, এক্স প্ৰেচিডেণ্ট, আৰু আন এটাৰ ইনচাৰ্জ হ'ল চলিবৰ এক্স BSF বুচাকাটাৰ। কিন্তু দুটা ৱাৰ্ড মিলি এটা ভিলেজ পিপুলবাৰী পাৰ্ট 2। আচলতে চলিবৰ গাঁওবুঢ়া যেতিয়া যায় মালখিনি ৰিচিভ কৰিবলৈ, যাই দেখে মালখিনি আগতে ৰিচিভ হৈ গ'ল। সেই মালখিনি কোনে ৰিচিভ কৰিলে? আমালোকে যেতিয়া কুদ্দুছ এক্স প্ৰেচিডেণ্ট গাঁওবুঢ়াৰ ওচৰত যাওঁ, তেতিয়া তেওঁ আকৌ কয় যে আমি মাল ৰিচিভ কৰা নাই। আসলে ইয়াৰ ওপৰত ভিত্তি কৰি আমালোকে জিলা আয়ুক্তৰ ওচৰত এখন কমপ্লেইন দাখিল কৰিছিলোঁ। কমপ্লেইন দিবলৈ আজি প্ৰায় 4-5 দিন হ'ল, কিন্তু কোনো ধৰণৰ একশ্যন নল'লে আমালোকে প্ৰতি উত্তৰ পোৱা নাই। এই কমপ্লেইনখন স্থানীয় ৰাইজে দিছিল, মানে স্থানীয় ৰাইজে কমপ্লেইন দিয়াৰ ফলতো যে প্ৰতি উত্তৰ পোৱা নাই, তেতিয়াহে স্থানীয় ৰাইজ গৈ আমাক এই কথাখন অৱগত কৰে। তাৰপিছত আমি নিজে কেতিয়াবা নিউজ চেনেলৰ পৰ্টেলত কথাখিনি ফাদিল কৰিলোঁ, তথাপিও কোনো ধৰণৰ একশ্যন লোৱা নাই। আচলতে বস্তুখিনি আত্মসাৎ কৰিছে নেকি? বস্তুখন 100% আত্মসাৎ কৰিছে। ইয়াৰ লগত কোন কোন জড়িত হৈ আছে? ইয়াৰ লগত আই থিংক মই ভাবোঁ যে ইয়াৰ লগত জড়িত আছে মানে কোনোবা কণ্ট্ৰেক্টাৰ আৰু গাঁওবুঢ়া, এই কেইজনৰ ভিতৰতে জড়িত হৈ আছে। কাৰণ আমালোকে যেতিয়া চাৰ্কেলত যাওঁ ইমান সঁহাৰি নাপাওঁ, ভেটেনাৰী ডক্টৰৰ ওচৰত যাওঁ সঁহাৰি নাপাওঁ, গাঁওবুঢ়াক সুধো কোনে আমালোকৰ মাল তুলিলে সঁহাৰি নাপাওঁ। আচলতে মানে মই এটা কথা ক'ব বিচাৰোঁ যে সামান্য পৰিমাণৰ ৰিলিফক লৈ যদি এনেকুৱা দুৰ্নীতি চলি থাকে দক্ষিণ কামৰূপ মানকাছাৰ জিলাত, তেনেহ'লে বাকী কি চলি থাকে এইবিলাক আপোনালোকৰ ছ'চিয়েল মাধ্যমৰ যোগেদি